নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আইটেপ অৰ্থাৎ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ প্ৰথম ছেমিষ্টাৰৰ পাঠ্যক্ৰম সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিম। এই ভিডিঅ'টো বিশেষকৈ নতুন ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায়ক হ'ব। আমি আইটেপ ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িব লগা বিষয়সমূহ হ'ল মেজৰ 1, মেজৰ 2, মাইনৰ, AEC, VSC 1 আৰু VSC 2। মেজৰ 1 এডুকেশ্যন এইটো হৈছে মূল বিষয়, যি সকলো আইটেপ ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক। ইয়াত শিক্ষাৰ মৌলিক ধাৰণা, ইতিহাস আৰু সমাজত শিক্ষাৰ ভূমিকাৰ সম্পৰ্কে শিকোৱা হ'ব। এতিয়া দ্বিতীয় বিষয়টো হ'ব মেজৰ 2। এইটো সকলো ছাত্ৰ ছাত্ৰীৰ নিজৰ পচন্দৰ ওপৰত নিৰ্ভৰ কৰিব। বিজ্ঞান, কলা বা বাণিজ্য যি বিভাগৰ হ'ব সেই অনুসৰি নিজৰ ইচ্ছামতে এই বিষয়টো নিৰ্বাচন কৰি ল'ব পাৰিব। তৃতীয় বিষয়টো হ'ব মাইনৰ ছাবজেক্ট। এইটো নিজৰ ইচ্ছামতে ছাত্ৰ ছাত্ৰীসকলে নিৰ্বাচন কৰি ল'ব পাৰিব। চতুৰ্থতে আহিব AEC নামৰ বিষয়টো। AEC অৰ্থাৎ এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ। ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ আঞ্চলিক ভাষাটোৰ বিষয়ে অধ্যয়ন কৰিব লাগে। পঞ্চম বিষয়টো হ'ব VSC 1, য'ত আৰ্ট এডুকেশ্যন অৰ্থাৎ শিল্প শিক্ষাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়া হ'ব। এতিয়া একেবাৰে শেষৰ বিষয়টো VSC 2ত আমি আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া বুলি কোৱা পেপাৰখনৰ বিষয়ে পঢ়িব লাগিব আৰু এই বিষয়টোত ভাৰতৰ সংস্কৃতি, ইতিহাস, সমাজ আৰু বহু বৈচিত্ৰ্যৰ গভীৰ জ্ঞান প্ৰদান কৰা হ'ব। এজন সফল শিক্ষক হিচাপে গঢ় ল'বলৈ এই বিষয়টো অত্যন্ত প্ৰয়োজনীয়। এয়াই হ'ল আইটেপ ফাৰ্ষ্ট ছেমিষ্টাৰত অধ্যয়ন কৰিবলগীয়া মূল বিষয়সমূহ। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেন্তে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।